প্ৰতিটো কাহিনীতে কিবা এটা দিয়াৰ চেষ্টা কৰোঁ। গতিকে আহকচোন আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। পূৰবী, তোমাক হস্পিটেলৰ পৰা অহাৰ পৰা কিবা চিন্তাত থকা নিচিনা লাগিছে। ডক্টৰে ৰিপৰ্টটো চাই কি ক'লে? তুমি মোক একো কোৱাই নাইচোন। আচল কথাটো কি হ'লনো কোৱাচোন? অফিচলৈ যাব খোজা ৰাজবীৰে ব্ৰেকফাষ্টৰ বাবে ডাইনিং টেবুলত বহি পূৰবীৰ ফালে চাই কথাষাৰ ক'লে। কথাষাৰ শুনি পূৰবীয়ে ক'লে, বেছি ডাঙৰ কথা একো নাই, সকলো ঠিকেই আছে। ব্ৰেকফাষ্ট ৰেডি কৰি থকা পূৰবীয়ে এইবোৰ কথা ইয়াতেই সামৰিব চালে। কিন্তু আকৌ ৰাজবীৰে তাইক সুধিলে, ডক্টৰে কি ক'লে সেইটো কোৱা। ৰাজবীৰৰ প্ৰশ্নৰ সন্মুখীন হোৱা পূৰবীয়ে ব্ৰেকফাষ্টৰ প্লেটখন তাৰ সন্মুখত ৰাখি আকৌ ক'লে, ডক্টৰনো কি আৰু, মানুহৰ অকণমানে বেমাৰ এটা ডাঙৰ হোৱা নিচিনাকৈ কৰি দিয়াই তেওঁলোকৰ কাম। তাইৰ কথা শুনি ৰাজবীৰে আকৌ ক'লে, তোমাৰ বেমাৰ দেখি ডক্টৰে এনে একো কথা কোৱা নাই, কিবা এটাতো কাৰণ থাকিবই নিশ্চয়। ৰাজবীৰ চিন্তাত পৰিছিল, কিন্তু পূৰবীয়ে ৰাজবীৰৰ কথা কাণ নিদিয়াকৈ পাকঘৰৰ ফালে যাবলৈ মূৰ কৰিছিল। তেতিয়া পূৰবীয়ে ৰাজবীৰক ক'লে, আপুনি সোনকালে খাই লওক, অফিচ যাবলৈ আপোনাৰ দেৰি হৈ যাব। তেতিয়া ৰাজবীৰে তাইক ক'লে, এনেকৈ নহ'ব, তুমি মোক এইটো কোৱা যে তোমাৰ ৰিপৰ্টটো দেখি ডক্টৰে কি ক'লে, যিটো কথা তুমি মোৰ পৰা লুকুৱাব বিচাৰিছা। ৰাজবীৰে খোৱা প্লেটখনেৰে পূৰবীৰ ফালে চাই ক'লে। পত্নীৰ প্ৰতি থকা ইমান মৰম দেখি পূৰবীৰ চকুত চকু পানীৰে ভৰি পৰিল। তাই মিছা ক'ব নোৱাৰিলে, সকলো সঁচা কথা কৈ দিলে। ডক্টৰে কৈছিল যে মোৰ 2টা কিডনী প্ৰায় 80% বেয়া হৈ গৈছে, মই আৰু বেছি দিন জীয়াই থাকিব নোৱাৰিম চাগে। এনেদৰে কৈ পূৰবী হুক হুকাই কান্দিব ধৰিলে। তেতিয়া ৰাজবীৰে ক'লে, কি কথা ক'ব আহিছা? সকলো বেমাৰৰ ভাল হ'বলৈ দৰৱ থাকে, মই তোমাক প্ৰতিপাল কৰিম, চোৱা চিতা কৰিম, তেতিয়া তুমি ধুনীয়াকৈ সুস্থ হৈ যাবা। ৰাজবীৰে পূৰবীক তাৰ ফালৰ পৰা পূৰা সান্তনা দিবলৈ চেষ্টা কৰিছিল, কিন্তু তাই আকৌ ক'ব ধৰিলে, ডক্টৰে কৈছিল এইটো বেমাৰ ভাল কৰা মাত্ৰ 2টাই উপায় আছে, এটা হৈছে ডায়েলিচিছ কৰা আৰু আনটো হৈছে কিডনী চেঞ্জ কৰা। কিন্তু বুলি কৈ পূৰবী মনে মনে থাকিল। ৰাজবীৰে তেতিয়া চিঞৰি ক'লে, কিন্তু কি, ভালকৈ কোৱা। তাই আকৌ উত্তৰ দিলে, ডক্টৰে কৈছিল বহুত পইচা খৰচ হ'ব। তেতিয়া ৰাজবীৰে আকৌ ক'লে, তুমি চিন্তা নকৰিবা, লাগিলে মই ঘৰ বিক্ৰী কৰি দিম, কিন্তু তোমাক ভাল কৰিহে এৰিম। তেতিয়া পূৰবীয়ে আকৌ ক'লে, এনেকুৱা মই কেতিয়াও হ'বলৈ নিদিওঁ, কাৰণ আমাৰ ওচৰত এটাহে ঘৰ আছে, যদি মোৰ বেমাৰৰ বাবে এইখন ঘৰ বিক্ৰী কৰি দিয়ে তেন্তে আমি ক'ত যাম, ক'ত থাকিম আমি? আপোনাৰ প্ৰাইভেট চাকৰিৰ একো ভৰসা নাই, কেতিয়া চাকৰিৰ পৰা উলিয়াই দিয়ে, ল'ৰা ছোৱালীক লৈ ক'ত যাম আমি, কি কৰিম তেতিয়া আমি? এইটো কথা ভালকৈ ভাবক আপুনি। বেমাৰ হৈ থকা পূৰবীয়ে আকৌ এতিয়া চিন্তাত পৰিল। অলপ সময় ভাবি ৰাজবীৰে পূৰবীৰ ফালে চালে আৰু তাইক ক'লে, তুমি ঠিকেই কৈছা, বিপদৰ সময়ত তুমি তোমাৰ মা ঘৰৰ পৰাও কিবা এটা সহায় বিচাৰিব পাৰিলা হয়। পূৰবীয়ে উত্তৰ দিলে, মোৰ মা ঘৰতনো আছে কোন? মোৰ মা দেউতাৰ মৃত্যু হোৱা বহুত বছৰে হৈ গ'ল, আৰু ভাইটি মোতকৈ সৰু হয়, তাৰ পৰা সহায় বিচৰাৰ একো প্ৰশ্নই নুঠে। ৰাজবীৰে তাক আকৌ ক'লে, কিন্তু তোমাৰ দেউতাৰ সকলো সম্পত্তি ভাইটিৰে হয়, তুমি তোমাৰ দেউতাৰ সম্পত্তিৰ ভাগ বিচাৰিব পাৰা, তোমাৰ চিকিৎসাৰ বাবে সেয়া খৰচ কৰিব পাৰিম। পূৰবীয়ে তলমূৰ কৰি থাকিল, তাই একো ক'ব নোৱাৰিলে, কিন্তু ৰাজবীৰে তাইক বুজাব ল'লে, পূৰবী, তোমাক তোমাৰ দেউতাৰ সম্পত্তিৰ ভাগ মোৰ ফূৰ্তিৰ বাবে বিচাৰিব কোৱা নাই, মাত্ৰ তোমাৰ বেমাৰটো ভাল কৰিবৰ বাবেহে বিচাৰিব কৈছোঁ, তাত তোমাৰ অধিকাৰ আছে। এনেদৰে কৈ ৰাজবীৰে তাৰ ফোনৰ পৰা পূৰবীৰ ভাইক ৰাজীৱলৈ ফোন লগালে। সিফালে ৰাজীৱে তাৰ ফোন ৰিচিভ কৰিলে আৰু ক'লে, হেল্ল' ভিনদেউ, কি খবৰ আপোনাৰ, আৰু এতিয়া বাৰ গাটো ভালে আছেনে? পূৰবী ভায়েকৰ তাৰ বায়েকৰ বেমাৰৰ কথা চিন্তা কৰা দেখি ৰাজবীৰে সি ভাবি থকা কথাষাৰ ক'বলৈ চেষ্টা কৰিলে। সি মোবাইলটো স্পীকাৰ অন কৰি দিলে আৰু ক'লে, ভাইটি ৰাজীৱ, তোমাৰ বাইদেউৰ 2টা কিডনী বেয়া হৈ গ'ল, ডক্টৰে অতি সোনকালে কিডনী 2টা সলাবলৈ কৈছে, তোমাৰ বাইদেৱে তোমাৰ পৰা অকণমান সহায় বিচাৰিছে। এইবোৰ কথা শুনি ৰাজীৱে অলপো চিন্তা নকৰি কৈ দিলে, ভিনদেউ, বাক কৈ দিব একো কথা চিন্তা নকৰিবলৈ, তাইৰ ভায়েকৰ ওচৰত 2টা কিডনী আছে, আৰু মানুহ এটা কিডনী লৈ জীয়াই থাকিব পাৰে, মই বাক মোৰ এটা কিডনী দি দিম, তাইক মই একো হ'বলৈ নিদিওঁ। ৰাজীৱৰ এইবোৰ কথা শুনি ৰাজবীৰ মনে মনে থাকিল, কিন্তু পূৰবীৰ চকুত সুখৰ চকু পানী ওলাই আহিল। তাই এনেকৈ ভাবিছিল যে সৰু ভাইটিৰ ৰূপত তাইৰ দেউতাক এতিয়াও জীয়াই আছে। কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদেৰে আপোনালোকৰ বন্ধু মই নিবি দত্ত।